जामुगुरी हाट में फुटबॉल ट्रॉफी व प्राइज मनी खेल प्रतियोगिता का आयोजन किया गया है। आज शाम कार्बी आंगलॉन्ग कासा फुटबॉल क्लब और मोरीगांव जालुगोटी फुटबॉल क्लब के बीच खेला जाएगा पहला क्वार्टर फाइनल। स्टेट लेवल फुटबॉल मैच को लेकर टुपिया 5 गांव खेल मैदान में तैयारी जोरों शोरों से चल रही है। আমাৰ টুপিয়াত ফুটবলৰ মহাজৰ আৰম্ভ হৈ গৈছে। অহা কালিলৈ 15 ছেপ্টেম্বৰত প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মৰিগাঁৱৰ জালুগুটি দল বনাম কাৰ্বি আংলং এফচিৰ মাজত প্ৰথমখন খেল অনুষ্ঠিত হ'ব। দুইটা দলে অসমৰ প্ৰসিদ্ধ দল আৰু কাইলৈ সন্ধ্যা ঠিক 6 বজাৰ লগে লগে অনুষ্ঠিত হ'বলগীয়া এই কোৱাৰ্টাৰ ফাইনেলখনে ইতিমধ্যে সমগ্ৰ জিলাখনতে ক্ৰীড়াপ্ৰেমী ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে। আমি আশা কৰিছোঁ কাইলৈ কেইবা হাজাৰ দৰ্শক খেলাপথাৰত উপস্থিত থাকিব। আৰু আগতেও কৈছোঁ যে ইতিমধ্যে আমাৰ কেইবাটাও আগশাৰীৰ দলে যোৱাকালি নলবাৰীত অসম পুলিচ দলক 2-0 গোলত পৰাজিত কৰা যোৰহাট টাউন ক্লাব দল আমাৰ এই খেলত অংশ ল'ব। ছয়গাঁৱৰ যিটো ফুটবল দল নেশ্যনেল লীগ খেলিছে এই দলটোৱে অংশ ল'ব। যোৱাবাৰ চেম্পিয়ন আমাৰ বহৰমপুৰৰ যিটো পুলিচৰ দল বা আমাৰ আসাম পুলিচ কামাণ্ডো যোৱাবাৰ ৰাণাৰ্ছ আপ এই দলকেইটাই অংশগ্ৰহণ কৰিব। আমাৰ ডিমাকুছিৰ টংলা ডিমাকুছিৰ এটা প্ৰসিদ্ধ দল জয় জহৰ ক্লাব অংশগ্ৰহণ কৰিব। গতিকে এক আকৰ্ষণীয় ফুটবল প্ৰতিযোগিতাৰ ফালে টুপিয়া 5 গাঁও অগ্ৰসৰ হৈছে। চিদানন্দ বৰা আৰু অৱনী প্ৰসাদ বৰাৰ সোঁৱৰণত টুপিয়া 5 গাঁও ক্ৰীড়া সংস্থাই প্ৰতি বছৰে আয়োজন কৰা এই ফুটবল প্ৰতিযোগিতাই সমগ্ৰ অসমবাসীৰ দৃষ্টি এইকাৰণেই আকৰ্ষণ কৰে যে এইখন ৰাজ্যিক পৰ্যায়ৰ ফুটবল খেল আৰু নদুৱাৰ সমষ্টিত ৰাজ্যিক পৰ্যায়ৰ এইখনেই একমাত্ৰ ফুটবল প্ৰতিযোগিতা। গতিকে আমি সকলো দৰ্শকক 15 তাৰিখে প্ৰথম খেল আছে, 16 তাৰিখেও এখন খেল আছে, আমি পৰৱৰ্তী সময়ত ঘোষণা কৰিম। 24 তাৰিখে ফাইনেল খেল অনুষ্ঠিত হ'ব। গতিকে আমি সকলো ৰাইজক আমাৰ টুপিয়া 5 গাঁও ক্ৰীড়া সংস্থাৰ এই ফুটবল প্ৰতিযোগিতালৈ আমি আমন্ত্ৰণ জনাইছোঁ। মাত্ৰ 50 টকা দৰ্শনীৰ বিনিময়ত এক আকৰ্ষণীয় ফুটবল প্ৰতিযোগিতাৰ অংশীদাৰ হ'বৰ কাৰণে অংশীদাৰ কৰিবৰ কাৰণে যদি ৰাইজক অংশীদাৰ কৰাৰ ক্ষেত্ৰত যদি আমি সফল হওঁ আমি কৃতাৰ্থ হ'ম।